Sir, reading to see. আজি আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ যিকেইখন ইনষ্টিটিউশ্যনত হায়াৰ ছেকেণ্ডাৰী মানে ইনষ্টিটিউট আছে আজি আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৰিজাল্ট ডিক্লেৰেশ্যনৰ পিছত আমাৰ গোটেইকেইখন ইনষ্টিটিউশ্যন 16 ইনষ্টিটিউশ্যন আছে য'ত হায়াৰ ছেকেণ্ডাৰী আৰ্টছ কমাৰ্চ ছায়েন্স এনেকুৱা পঢ়োৱা হৈ আছে তাৰে ৰিজাল্টটো আমি লৈ ইয়াতে বহিছোঁ আৰু ইয়াতে দেখা পাইছোঁ আমাৰ টোটেল 2326 ষ্টুডেণ্ট এপিয়াৰ হৈছিলে আৰু এই 2326 ষ্টুডেণ্টে পাছ আউট অৰ্থাৎ 100% পাছ পাৰ্চেণ্টেজ আমাৰ গোটেইকেইখন ইনষ্টিটিউশ্যনত আছে আৰু এই 2326 ষ্টুডেণ্টৰ মাজত 1767 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু তাৰ ভিতৰত 683 হৈছে ষ্টাৰ মাৰ্কছ পোৱা আৰু ইয়াৰ ভিতৰত 167 ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীক আৰ্টছ কমাৰ্চ ছায়েন্স মিলাই আমাৰ ষ্টুডেণ্টে পাইছে আৰু দেখা পাওঁ যে আমাৰ কেইটামান ছাবজেক্টত আমাৰ ষ্টুডেণ্টে ষ্টেট টপাৰ হৈছে যেনেকৈ ফিজিক্সত মৃদু পৱন কলিতাই 100ত 100 পাইছে ষ্টেট টপাৰ হয় পলিটিকেল ছায়েন্সত আমাৰ সামেৰা মহম্মদ জাকিৰ মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হুজাই পলিটিকেল ছায়েন্সত 100ত 100 পাইছে ছচিয়লজিত ষ্টেটত দুজনী হায়েষ্ট মাৰ্ক পাইছিলে আৰু দুজনেই আমাৰ মৰিয়ম আৰ্টছৰ ষ্টুডেণ্ট হয় টুইংকুল দেৱী আৰু ৰাকিবা মহম্মদ তেওঁলোক 99কে পাইছে 100ৰ ভিতৰত লজিক এণ্ড ফিলচফিত মল্লিকা বেগমে 100ত 100 পাইছে গতিকে এইকেইটা ছাবজেক্টত আমি দেখা পাইছোঁ আমাৰ ষ্টুডেণ্টখিনি ষ্টেট হায়েষ্ট মাৰ্ক আনিব পাৰিছে ইয়াৰ লগতে আমি দেখা পাইছোঁ আমাৰ যথেষ্ট সংখ্যক ষ্টুডেণ্ট তেওঁলোকৰ এনকাৰেজিং ৰেজাল্ট যেনেকৈ আমি মৰিয়ম আৰ্টছৰ পৰা আমাৰ টুইংকল দেৱী 93.8% পাইছে ভৱতোষ দেৱনাথ ছায়েন্সত 91.8% পাইছে শিৱাম শাহ কমাৰ্চত 90% পাইছে এনেকুৱা আমাৰ ষ্টুডেণ্টৰ যথেষ্ট এনকাৰেজিং ৰেজাল্ট আমি দেখা পাইছোঁ আমি ইয়াতে এটা কথা বিশেষকৈ ক'ব বিচাৰিছোঁ যে আমাৰ বিশেষকৈ ছায়েন্স ষ্ট্ৰীমত যিখিনি ষ্টুডেণ্ট আছে তাৰে মেক্সিমামে আমাৰ ইণ্টিগ্ৰেটেড প্ৰগ্ৰামটো তেওঁলোকে নীট আৰু JEE তেওঁলোকে ফ'কাছ কৰি থাকে লগতে বৰ্ডতো আৰু ইয়াতে দেখিছোঁ যথেষ্ট সংখ্যক ষ্টুডেণ্ট যিসকলে নীটৰ পৰীক্ষা যোৱা 5 মে'ত হৈছে তেওঁলোকে যথেষ্ট ভাল প্ৰদৰ্শন মানে এই হায়াৰ ছেকেণ্ডাৰী ছায়েন্সটো তেওঁলোকে বৰ্ডৰ পৰাৰ লগতে নীট পঢ়ি পেলাই যথেষ্ট এনকাৰেজিং ৰিজাল্ট বহুত ষ্টুডেণ্টে আমাৰ 100ৰ ওপৰত ৰিজাল্ট স্ক'ৰ লৈ আহি আছে আৰু ইয়াৰে অধিক সংখ্যক ষ্টুডেণ্টে 90%ৰ ওপৰত মানে বৰ্ডত ৰিজাল্ট কৰি আনিব পাৰিছে তো ইয়াৰ পৰা আমি দেখা পাইছোঁ আমাৰ মেক্সিমাম ষ্টুডেণ্টৰ এনেকুৱা এটা ট্ৰেণ্ড দেখা গৈছে তেওঁলোকে বৰ্ডতো যেনেকৈ ভাল প্ৰদৰ্শন কৰি আছে তেনেকুৱা আমাৰ ষ্টুডেণ্টখিনিয়ে নীট বা JEE যেনেকৈ মৃদু পৱন কলিতা সি নিয়াৰ এবাউট 94% পাইছে আৰু তাৰ পাৰ্চেণ্টাইলটো হৈছে 98.5 পাৰ্চেণ্টাইল লৈ পেলাই হেৰি JEE ভাল প্ৰদৰ্শন কৰি দেখুৱাইছে এনেকৈ আমি বিশেষকৈ এনেকুৱা ৰিজাল্টৰ কাৰণে আমাৰ গোটেইখিনি ষ্টুডেণ্টক অভিনন্দন যাচিছোঁ কংগ্ৰেচুলেশ্যন টু অল দ্য ষ্টুডেণ্টছ ফৰ দ্য ৱাণ্ডাৰফুল ৰিজাল্ট আৰু এইখিনি ক্ৰেডিটটো আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক তেওঁলোককো অভিনন্দন যাচিছোঁ তেওঁলোকক বিশেষকৈ আমি কৃতজ্ঞতা যাচিব বিচাৰিছোঁ গোটেই বছৰ তেওঁলোকে আমাৰ ষ্টুডেণ্টখিনিৰ লগত থাকি ভালকৈ তেওঁলোকক গাইড দিয়াৰ কাৰণে আজি এই ষ্টুডেণ্টখিনিয়ে যথেষ্ট এনকাৰেজিং ৰিজাল্ট কৰিব পাৰিছে লগতে আমাৰ অভিভাৱিকাসকল যিসকল আছে তেওঁলোকেও যথেষ্ট চিন্তিত অৱস্থায় ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ বিষয়টো লৈ পেলাই তেওঁলোকে গোটেই বছৰত লাগি থকা দেখা পোৱা গৈছে তেওঁলোকৰো এই আশা পূৰণত আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু তেওঁলোকক চবকে অভিনন্দন যাচিছোঁ আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউশ্যনত আগৰে পৰাই ৰিজাল্টৰ ক্ষেত্ৰত যথেষ্ট ভাল প্ৰদৰ্শন কৰি আহি আছে আৰু প্ৰতি বছৰতেই আৰু উন্নতমানৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট চেষ্টা কৰি গৈ আছোঁ আৰু ইয়াৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল অকলে খালি বৰ্ডত ভাল প্ৰদৰ্শন কৰা নহয় তেওঁলোকৰ ভৱিষ্যতৰ কথাটো চিন্তা কৰি পেলাই
আমি এই ষ্টুডেণ্টখিনিক এটা প্ৰপাৰ চেনেলাইজ কৰিবৰ কাৰণে যাতে তেওঁলোকৰ যিটো ড্ৰিম আছে তেওঁলোকৰ সপোন যিটো আছে সেইটো যাতে বাস্তৱায়িত হয় তাৰ কাৰণে যেনেকৈ আমি সায়েন্সত নীট আৰু JEEৰ ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আৰম্ভ কৰিছো তেনেকৈ আমি সিভিল আৰ্টছৰ ষ্টুডেণ্টৰ কাৰণে আমি সিভিল সাৰ্ভিসৰ গাইডেন্সটো দিয়া আৰম্ভ কৰিছো বিশেষকৈ এইবাৰ হায়াৰ সেকেন্ডাৰীৰ যিসকল ষ্টুডেণ্টে তেওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰিছে আৰু তেওঁলোকে ভৱিষ্যতত সিভিল সাৰ্ভিসত যাব বিচাৰে বা সিভিল সাৰ্ভিসৰ কোচিংটো ললে অকলে যে সিভিল সাৰ্ভিসত যাব লাগিব তেনেকৈ নহয় তেওঁলোকৰ মানে যেটো নলেজ বেজ হয় বা তেওঁলোকৰ যেটো পাৰদৰ্শিতা সকলো দিশত মানে হয় সেই দিশতে তেওঁলোকে সিভিল সাৰ্ভিসৰ কোচিং ললে যথেষ্ট এটা আউটলুক তেওঁলোকৰ ভাল হয় গতিকে যিসকল ষ্টুডেণ্টে এনেকৈ গ্ৰেজুৱেশ্যনৰ লগত সিভিল সাৰ্ভিসটো কৰিব বিচাৰে আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ সায়েন্সত আমি ছোৱালীবিলাকৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ সিভিল সাৰ্ভিস যেনেকৈ BA BSc কৰিব লগতে সিভিল সাৰ্ভিসৰ ফুল কোচিংটো তেওঁলোকে পাই যাব মানে গ্ৰেজুৱেশ্যন হোৱাৰ পিছত আমাৰ ষ্টুডেণ্ট কমপ্লিটলি ৰেডি হৈ থাকিব সিভিল সাৰ্ভিস কোচিং সিভিল সাৰ্ভিস এক্সামিনেশ্যনত এপিয়াৰ কৰাৰ কাৰণে APSC হোক বা UPSC তে হোক তো এই এটা ব্যৱস্থা আমি ৰাখিছো লগতে লৰাবিলাকক যিসকলে গ্ৰেজুৱেশ্যনৰ লগত সিভিল সাৰ্ভিস কৰিব বিচাৰে তেওঁলোকক আমি নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনত আমি তেওঁলোকক গ্ৰেজুৱেশ্যন উইথ সিভিল সাৰ্ভিস অকলে তাত BA আছে আৰু লগতে সিভিল সাৰ্ভিসৰ কোচিংৰ ব্যৱস্থাটো আছে তেওঁলোককে এই সুবিধা দিয়া হৈছে গতিকে আমি যিসকল ষ্টুডেণ্টে যথেষ্ট উৎসাহী আছে আৰু তেওঁলোকৰ ভাল প্ৰদৰ্শন হৈছে আজিৰ ৰিজাল্টত তেওঁলোকে যদি সিভিল সাৰ্ভিসৰ কোচিংটো একেলগে গ্ৰেজুৱেশ্যনৰ লগত কৰিব বিচাৰে তেনেহলে ছোৱালী হলে আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ সায়েন্স এণ্ড টেকনলজিত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে আৰু লৰা হলে আমাৰ নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে লগতে আমি আমাৰ ষ্টুডেণ্টখিনি বিশেষকৈ কমাৰ্চৰ যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকক আগুৱাই লৈ যোৱাৰ কাৰণে আমি এটা ব্যৱস্থা হাতত লৈছো বিশেষকৈ CA কাৰণে হোক বা CS কোম্পানী সেক্ৰেটাৰিশ্বিপৰ কাৰণে হোক বা এনেকৈ কম্পিটিটিভ ফিল্ডত তেওঁলোকৰ যেটো ৰিলেভেন্ট ফিল্ড আছে তাতে তেওঁলোকক ভাল গাইডেন্স দি পেলাই আগুৱাই লৈ যোৱাৰ কাৰণেও ব্যৱস্থা হাতত লোৱা হৈছে ইয়াৰ উপৰিও আমাৰ এইবাৰ হায়াৰ সেকেন্ডাৰীত যিসকল ষ্টুডেণ্টে এইখিনিৰ উপৰিও তেওঁলোকে ইন্টিগ্ৰেটেড প্ৰগ্ৰাম আমাৰ ল কলেজত বিশেষকৈ আমাৰ 5 ইয়াৰ ইন্টিগ্ৰেটেড প্ৰগ্ৰাম ৰাখা হৈছে আৰু হায়াৰ সেকেন্ডাৰী পাছ কৰি লৰা ছোৱালীবিলাকে যিসকলে ভৱিষ্যতত তেওঁলোকে এটা চ্যালেঞ্জিং প্ৰফেশন লৰ নিচিনা চ্যালেঞ্জিং প্ৰফেশনত যাব বিচাৰে তেওঁলোকে আমাৰ আজমল ল কলেজত যিখন কলেজৰ যথেষ্ট সুনাম ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ অধীনত গোটেইকেইখন ল কলেজৰ ভিতৰত ভাল প্ৰদৰ্শন কৰি আছে তাতে 5 ইয়াৰ ইন্টিগ্ৰেটেড কোৰ্সৰ কাৰণে তেওঁলোকে নামভৰ্তিৰ ৰেজিষ্ট্ৰেশ্যনটো চলি আছে বৰ্তমানে আজমল ল কলেজৰ ৱেবছাইটত গৈ পেলাই তেওঁলোকে নাম ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে গতিকে এনেকুৱা এটা আমি যথেষ্ট চিন্তা চৰ্চাৰে লৰা ছোৱালীবিলাকৰ বৰ্তমানত যিখিনি সুযোগ সুবিধা আছে বা যিখিনি প্ৰিফাৰ্ড ফিল্ড আছে তাতে আমি তেওঁলোকক সুযোগ সুবিধা কৰি দিয়াৰ কাৰণে এনেকা এটা সকলো ষ্ট্ৰীমৰ কাৰণে এনেকা এটা ব্যৱস্থা বা এটা চেনেলাইজেশ্যন কৰা হৈছে গতিকে আমাৰ গোটেইকেইখন ইনষ্টিটিউশ্যনত আজি আমি আজমল IS একাডেমি হোক আজমল ল কলেজেই হোক আমাৰ আজমল সুপাৰবৰ্টি হোক বা আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ সায়েন্স এণ্ড টেকনলজি হোক নাজিৰ আজমল মেমৰিয়েল কলেজ অফ এডুকেশ্যন হোক সবতে যথেষ্ট দক্ষ আৰু অভিজ্ঞতা সম্পন্ন শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক গাইডেন্স দিয়াৰ কাৰণে আজি আমি এই বছৰত যথেষ্ট এনকাৰেজিং ৰিজাল্ট পাইছো আৰু প্ৰতিবাৰেই প্ৰতিটো ৰিজাল্টত প্ৰতিখন কলেজৰ ৰিজাল্টৰ ক্ষেত্ৰত আমি সদায় এটা ৰেকৰ্ড ব্ৰেকিং পাৰফৰমেন্স দিবলৈ সক্ষম হৈছো গতিকে আমি অত্যন্ত সুখী যে আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব আৰু সিৰাজউদ্দিন আজমল সাহেবে বা গোটেই আজমল পৰিয়ালে যেটো সপোন সন্মুখত ৰাখি পেলাই আমি বিশেষকৈ গাঁৱৰ বা বিশেষকৈ প্ৰত্যন্ত অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক বা অত্যুৎসাহী যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকক ভৱিষ্যতত মানে তেওঁলোকে যথেষ্ট ভাল এটা প্ৰদৰ্শন কৰাৰ কাৰণে বা সেল্ফ এষ্টাব্লিশমেন্টৰ কাৰণে ভাল এটা কেৰিয়াৰৰ কাৰণে তেওঁলোকক যেনেকৈ গাইডেন্স দিব লাগে সেইখিনি সন্মুখত ৰাখি পেলাই এই ব্যৱস্থাখিনি লোৱা হৈছে গতিকে আমি আশা কৰিছো যিসকল অভিভাৱক আজি তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে হায়াৰ সেকেন্ডাৰীত ভাল ৰিজাল্ট কৰিছে ইমিডিয়েটলি তেওঁলোকৰ কাৰণে আমাৰ আজমল IS একাডেমিৰ অধীনত তেওঁলোকে ইন্টিগ্ৰেটেড প্ৰগ্ৰামত যাব পাৰে
আপোনাৰ মৰিয়ম আজমল কলেজত ছোৱালীবিলাকে BA BSCৰ লগতে সিভিল সাৰ্ভিস কোচিংটো পাব আৰু নাজিৰ আজমল কলেজত BA ৰ লগত সিভিল সাৰ্ভিস কোচিং পাব বা যিসকলে ল প্ৰফেশনত যাব বিচাৰে তেওঁলোকে আমাৰ আজমল ল কলেজত তেওঁলোকে 5 ইয়াৰ ইন্টিগ্ৰেটেড কোৰ্সৰ কাৰণে যাব পাৰে এইখিনি ব্যৱস্থা আমি যিসকল ষ্টুডেন্ট ইন্টাৰেস্টেড আছে তেওঁলোকক কাৰণে বিশেষভাৱে ৰাখা হৈছে গতিকে বৰ্তমানে আমাৰ ৰেজিষ্ট্ৰেচন প্ৰসেসটো চলি আছে আৰু আমাৰ এই কলেজ কেইখনৰ ৱেবসাইটতো ইয়াৰ এডমিশন প্ৰসেসটো ডিটেইলভাৱে দিয়া আছে তেওঁলোকে যোগাযোগ কৰিব পাৰে আকৌ এবাৰ এনেকুৱা এটা অতি ভাল ৰিজাল্টৰ কাৰণে আমাৰ গোটেই গ্ৰুপ অফ ইনষ্টিটিউশন আমাৰ যি কেইখন আছে মৰিয়ম আজমল গ্ৰুপ অফ ইনষ্টিটিউশন মাৰ্কাজ গ্ৰুপ অফ ইনষ্টিটিউশনৰ যিসকল ল'ৰা ছোৱালী আজি অতি ভাল প্ৰদৰ্শন দাঙি কৰিছে তেওঁলোকক আকৌ অভিনন্দন যাচিছো শিক্ষক শিক্ষয়িত্ৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো অভিভাৱকসকলক আমি কৃতজ্ঞতা যাচিছো আৰু আশা কৰিছো ভৱিষ্যতত আৰু ভাল ৰিজাল্ট দি পেলাই আমাৰ এই প্ৰত্যন্ত অঞ্চলবিলাকৰ ল'ৰা ছোৱালীকে গৈ পেলাই তেওঁলোকে সৰ্বভাৰতীয় পৰ্যায়ত বা আন্তৰ্জাতিক পৰ্যায়ত তেওঁলোকৰ মেধাৰ পৰিচয়টো দাঙি ধৰিব পাৰে আজমল গ্ৰুপ অফ ইনষ্টিটিউশন আজমল ফাউণ্ডেশ্যন বা মাৰ্কাজুল মাৰিফৰ ফালৰ পৰা গোটেইখিনি তৎপৰতা লোৱা হৈ আছে ইনশাআল্লাহ অহা দিনত আমি আৰু ভাল প্ৰদৰ্শন কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ